নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ আৰু এই ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে অবৈধ গোবধ আৰু বিশেষ মাংসক লৈ অভিযান আৰম্ভ অসমৰ চুকে কোণে অভিযান আৰম্ভ কৰিলে অসম আৰক্ষীয়ে ধুবুৰী হুজাই শ্ৰীভূমি কামৰূপ মেট্ৰত আৰক্ষীৰ অভিযান ইতিমধ্যে আৰম্ভ হৈছে লগতে কাছাৰ শিলচৰতো আৰক্ষীৰ অভিযান আৰম্ভ অবৈধ মাংসৰ লগত জড়িত ইজনৰ পিছত সিজনক আটক কৰিছে আৰক্ষীয়ে হুজাই ভূঞাপট্টিৰ পৰা 14 কেজি মাংসসহ আটক কৰা হৈছে আমিৰ হুছেইনক গুৱাহাটীৰ মাছখোৱাৰ পৰা গো মাংসসহ আটক যুৱতী চেহনাজ চানৱাৰ নামৰ যুৱতীগৰাকীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে কাছাৰত 9জনকৈ লোকক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে লগতে শ্ৰীভূমিৰ 7জন লোক পৰিয়াল আৰক্ষী জালত হুজাইত গো মাংসক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ দিব লৈছো এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ বিজেপিত থাকি ৰাইজৰ বাবে একো কৰিব নোৱাৰিলো এই বিস্ফোৰক অভিযোগ আনি বিজেপি ত্যাগ কৰিলে জনপ্ৰিয় ইউটিউবাৰে বিজেপি থাকিলে মই ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰিম বিজেপি থাকিলে মই ৰাইজৰ সমস্যা উত্থাপন কৰিব নোৱাৰিম মই এতিয়াৰে পৰা বিজেপিত নাই বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি ত্যাগ কৰি জনপ্ৰিয় ইউটিউবাৰ মনীষ কাশ্যপৰ এই মন্তব্য তেওঁ কৈছে বিজেপিত থাকি মই শ্ৰমিকৰ বাবে মাত মাতিব নোৱাৰিলো আৰু দৰিদ্ৰতাৰ এই ছবিখন মই সদায় চাই থাকিব নোৱাৰো বিজেপিত থকা সময়ত মই নিজকে ৰক্ষা কৰিব নোৱাৰিলো আনক কেনেকৈ ৰক্ষা কৰিম বিজেপিত থাকি ৰাইজৰ বাবে একো কৰিব নোৱাৰিলো এইদৰে বিস্ফোৰক অভিযোগ আনি বিজেপি ত্যাগ কৰিলে জনপ্ৰিয় ইউটিউবাৰ মনীষ কাশ্যপে আন এটা খবৰ ন্যায়ালয়ত মুছলমান পক্ষৰ বৃহৎ জয় বিজেপি চৰকাৰে মাদ্ৰাসাত চলাব নোৱাৰিব বুলডোজাৰ বিজেপিৰ বুলডোজাৰ নীতিৰ বিৰুদ্ধে ন্যায়ালয়ত জয়লাভ মুছলমান পক্ষৰ মাদ্ৰাসাত বিজেপি চৰকাৰে ধাৰাবাহিকভাৱে চলাইছিল বুলডোজাৰ মুছলমান পক্ষক খকা দিলে উচ্চ ন্যায়ালয় মাদ্ৰাসাত বুলডোজাৰ নচলাবলৈ নিৰ্দেশ দিলে আদালতে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ প্ৰশাসনে মাদ্ৰাসাত চলাইছিল বুলডোজাৰ নীতিৰ বিৰুদ্ধে দাখিল কৰা হৈছিল আবেদন পৰৱৰ্তী শুনানি নোহোৱা পৰ্যন্ত 12খনৰো অধিক মাদ্ৰাসাত চলাব নোৱাৰিব বুলডোজাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ে দিলে এই নিৰ্দেশনা লগতে মাদ্ৰাসাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিবলৈও যোগী চৰকাৰক নিৰ্দেশ দিয়া হৈছে আন এটা খবৰ দিল্লী কপাবলৈ সাজু হৈছে অসমৰ সংখ্যালঘু মোদী চৰকাৰে দেখিব লাগিব অসমৰ মুছলমানৰ সমস্যা বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই দিল্লীৰ যন্তৰ মন্তৰ কপাব অসমৰ সংখ্যালঘুৱে মোদী চৰকাৰে দেখিব লাগিব অসমৰ মুছলমানৰ সমস্যা অবৈধভাৱে বাংলাদেশলৈ পঠিওৱা লোকক উভতাই অনাৰ দাবীৰে কৰিব প্ৰতিবাদ সংবিধান উলংঘা কৰি বিজেপি চৰকাৰে কৰিছে বাংলাদেশী বিতাৰণ বিদেশী নামত অত্যাচাৰ সন্মুখীন হৈছে ভাৰতীয় নাগৰিক 10 জুনত ইয়াৰ বিৰুদ্ধে কোকৰাঝাৰত সাব্যস্ত কৰা হ'ব প্ৰতিবাদ 25 জুনত গুৱাহাটী চচলত সাব্যস্ত কৰা হ'ব প্ৰতিবাদী সভা বাংলাদেশী বিতাৰণৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব ABMCয়ে আন এটা খবৰ দেশৰ কোটি কোটি কৃষকলৈ আহিছে এটা ভাল খবৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ ধন জুন মাহতে কৃষকসকলে লাভ কৰিব 2000 কোটি টকা তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব 20 নং কিস্তিৰ ধন কেনেকৈ চাব তালিকাত আপোনাৰ নাম চাওঁ আহক প্ৰথমে লগইন কৰক pmkisan.gov.in ত ইয়াৰ পিছত যাওক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত ৰাজ্য জিলা গাঁও বাছনি কৰি চাওক তালিকা লগতে কোন কোন হিতাধিকাৰী বঞ্চিত হ'ব ধন লাভৰ পৰা চাওঁ আহক এটা ভুলৰ বাবে আপুনি নাপাব পাৰে 20 নং কিস্তিৰ ধন বাধ্যতামূলক EKYC নকৰাসকল বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা 20 নং কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক EKYCৰ কাম EKYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 20 নং কিস্তি লাভৰ পৰা ভুৱা নথিৰে আঁচনিৰ ধন লোৱা কৃষক পৰিব পাৰে বিপদত দিব লৈছো আন এটা খবৰ এতেৰে পৰা ই-ৰিক্সাত কঢ়িয়াব নোৱাৰিব টিনপাত লোহা আৰু কাঠৰ আচবাব যাত্ৰী চালকসহ 5জনতকৈও বেছি হ'ব নোৱাৰিব এখন ই-ৰিক্সাত এনেধৰণে এতিয়া ই-ৰিক্সা চালকৰ বাবে জাৰি কৰা হৈছে 15টাকৈ নিয়ম প্ৰশাসনে জাৰি কৰিলে এই কঠোৰ নিৰ্দেশনা অমান্য কৰিলে বাতিল হ'ব পঞ্জীয়ন চালকে সেৱন কৰিব নোৱাৰিব নিচাযুক্ত বা ৰাগিয়াল দ্ৰব্য ই-ৰিক্সাসমূহ সোঁফালৰ দিশত গ্ৰিলেৰে বন্ধ থাকিব লাগিব
ই-ৰিক্সাত হালধীয়া ৰিফ্লেক্টৰ টেপ লগোৱাটো বাঞ্ছনীয়। চালকৰ আসনত অন্য যাত্ৰী বহুৱাব নোৱাৰিব। ব্ৰেক, হৰ্ণ, লুকিং গ্লাছ কাৰ্যক্ষম হৈ থাকিব লাগিব। তিনিআলি চাৰিআলিসমূহৰ 10 মিটাৰ দূৰত যাত্ৰী উঠোৱা নমোৱা কৰিব লাগিব। যাত্ৰী উঠোৱা নমোৱা ঠাইত বেছি সময় ৰখাব নোৱাৰিব। তীব্ৰ গতিত চলাব নোৱাৰিব ই-ৰিক্সা। ই-ৰিক্সা চলাই থকাৰ সময়ত চালকে ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন। নাহৰকটীয়া পৌৰসভাই জাৰি কৰিছে এই নিৰ্দেশনা। আন এটা খবৰ, BTR 35 লাখ জনতাৰ সুখ দুখৰ বাবে আমি দায়বদ্ধ, এই মন্তব্য প্ৰমোদ বড়ো। BPFত খহনীয়া, UPPLত যোগদান 5 শতাধিক পুৰুষ আৰু মহিলা। হাগ্ৰামাৰ ভিত্তিত খহনীয়া, 5 শতাধিক পুৰুষ মহিলা BPF এৰি UPPLত যোগদান। কোকৰাঝাৰ চহৰৰ প্ৰগতি ভৱনৰ প্ৰেক্ষাগৃহত BPFৰ দলৰ প্ৰভাৱশালী নেতা হাগ্ৰামা মহিলাৰী সমষ্টি দেৱৰগাঁও সমষ্টিৰ 5 শতাধিক পুৰুষ মহিলাই UPPL দলত যোগদান কৰা কাৰ্যসূচীয়ে হাগ্ৰামা মহিলাৰীৰ ভেটিত কিছু হ'লেও প্ৰভাৱ পেলাব বুলি চৰ্চা লাভ কৰিছে। বৃহস্পতিবাৰৰ যোগদান কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা UPPL দলৰ সভাপতি প্ৰমোদ বড়োৱে সকলোকে উষ্ম আদৰণি জনায়। সকলোকে একোখনকৈ আৰনাইৰে দললৈ আদৰণি জনায় প্ৰমোদ বড়োৱে। যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি অন্ততঃ প্ৰমোদ বড়োৱে কয়, কোকৰাঝাৰ চহৰৰ 500 পুৰুষ মহিলাই UPPLত যোগদান কৰাটো আমাৰ দলৰ বাবে অতি শুভ লক্ষণ। UPPL দলৰ যি উন্নয়নমুখী পৰিৱৰ্তনৰ বাবে ৰাইজে UPPL দলত যোগদান কৰিবলৈ হিলদল ভাঙি আগবাঢ়ি আহিছে, আমি সকলোকে আদৰি লৈছোঁ। তেওঁ লগতে পৰিৱৰ্তনৰ চিন্তা লৈ আমাৰ দলে 2020 চনত চৰকাৰ আৰম্ভ কৰিছিলোঁ। BTRত শান্তি প্ৰতিষ্ঠা কৰি সকলোকে নিৰাপত্তা দিয়াটো, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়ি তোলাটো আমাৰ প্ৰধান কাম আছিল। আমি এইখিনি সফল হোৱাৰ বাবে আজি সকলোৰে আমাৰ ওপৰত আস্থা ৰাখি দলে বলে আগবাঢ়ি আহিছে। অহা ছেপ্টেম্বৰ মাহত হ'বলগীয়া BTCৰ নিৰ্বাচনত আমি নিশ্চিতভাৱে ফলাফল দেখুৱাব পাৰিম। UPPL দলত হৈ থকা এনে যোগদান কাৰ্যসূচীয়ে দলটোক অধিক শক্তিশালী কৰি তুলিব আৰু BTR নিৰ্বাচনত এই পৰিৱেশে ভাল ফল দেখুৱাবলৈ সহায় কৰিব। বড়োৱে লগতে কয়, অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ 3-4 কোটি জনতাৰ বাবে যেনেকৈ চিন্তা কৰিছে, আমিও BTR 35 লাখ জনতাৰ সুখ দুখৰ বাবে দায়বদ্ধ। এই দায়বদ্ধতাৰ বাবে ৰাইজে আমাক স্বীকৃতি দিছে। সেইটোৱে আজি যোগদান কৰি প্ৰমাণ কৰি দেখুৱালে। BTRবাসী ৰাইজে আজি বুজি পাইছে UPPL দলৰ মডেল পলিটিক্স শান্তি, সম্প্ৰীতি, সমন্বয় আৰু উন্নয়ন আছে আৰু ইয়াৰ দ্বাৰাই BTRবাসী ৰাইজে আগুৱাই যাব পাৰিব। আজিৰ যোগদান কাৰ্যসূচীত লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, বিধায়ক লৰেন্স ইছলাৰী, প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্য শাম্পা বৰগয়াৰী প্ৰমুখ্যে কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। উল্লেখ্য যে BTC পৰিষদীয় নিৰ্বাচনলৈ মাজত মাহৰ জোখেৰে মাত্ৰ 3টামান মাহ বাকী আছে। সময়ত BTC দখলৰ কুচকাৱাজ আৰম্ভ কৰা প্ৰতিটো ৰাজনৈতিক দলৰ লক্ষ্য হৈছে দলৰ কৰ্মী আৰু সদস্য সংখ্যা বৃদ্ধি কৰা আৰু দলৰ শক্তি প্ৰদৰ্শন কৰা। সেই মৰ্মে BJP, কংগ্ৰেছ, BPF আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলত নিতৌ আৰম্ভ হৈছে যোগদান পৰ্ব। উল্লেখ্য যে বড়োভূমিৰ ৰাজনীতিৰ দুৰ্গ হিচাপে পৰিচিত তথা এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কোকৰাঝাৰ চহৰত যোৱা বুধবাৰে UPPL দলৰ কাৰ্যালয়ত বড়োলেণ্ড আন্দোলনৰ এগৰাকী সক্ৰিয় নেতা জেব্ৰাৰাম মুছাহাৰীৰ নেতৃত্বত শতাধিক লোকে UPPLত যোগদান কৰাৰ পিছত বৃহস্পতিবাৰে কোকৰাঝাৰ চহৰত প্ৰগতি ভৱনৰ প্ৰেক্ষাগৃহত কোকৰাঝাৰ চহৰৰ বিশিষ্ট সমাজকৰ্মী ভৰত শৰ্মাৰ নেতৃত্বত বিভিন্ন জাতি জনগোষ্ঠীৰ 5 শতাধিক লোকে UPPL দলত যোগদান কৰে।